বক্তব্যই বেকফায়াৰ কৰিছে আৰু তেখেতে মোৰ বোধেৰে তেওঁৰ ঘৰত তেওঁৰ পত্নী ল'ৰা ছোৱালী চবেই তেওঁক গালি দিছে। কাৰণ এজন সুবিবেকবান মানুহ আৰু নৈতিকতা থকা মানুহে গৰীব মানুহৰ পইচা কাঢ়ি খাব নোৱাৰে। ৰিক্সাৱালা মানুহজন দৰিদ্ৰ, ৰিক্সাৱালা মানুহজনে কপালৰ ঘাম মাটিত পেলাই কোটা টকা ইনকাম কৰে। তেওঁৰ পৰা 1 টকা কাঢ়ি খোৱাটো মুখ্যমন্ত্ৰীয়ে এইটো কিয় খাব বিচাৰিছে? তেওঁৰ ইমানেই অভাৱ হৈছেনে? আৰু এনেকুৱাকৈ পইচা কাঢ়ি খোৱা আবেদন অসমৰ সমাজ জীৱনক দিয়াটো ইতিহাসৰ ভিতৰত এটি অন্যতম উপদেশ বুলি মই গণ্য কৰোঁ। আৰু এই ধৰণৰ কথা বতৰাবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিৰত থকা উচিত। তেখেতে হতাশা দেখিছে, সেইটো সুকীয়া কথা, কিন্তু তেওঁৰ সেই হতাশা গোটেই অসমবাসীক বদনামী কৰিবলৈ দিয়াটো আজি ৰাষ্ট্ৰীয় পৰ্যায়তো তেওঁৰ কথা বতৰাবিলাক লৈ আজি টক শ্ব' হৈ আছে। আজি 1 টকা মাৰি খোৱা মুখ্যমন্ত্ৰী বুলি যদি টক শ্ব' অসমৰ নামটো তেখেতে কেনেকুৱা বদনাম কৰিছে, এইটোত দুখ পাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বক্তব্যটো নিজ গুণে উঠাই ল'লেই ভাল। তেখেতে যদি এবাৰ ক্ষমা বিচাৰি দিয়ে তেনেহ'লে খুব ভাল হয়। যে মই সেইটো কৈছিলোঁ, ভুল হয়। গতিকে মুখ্যমন্ত্ৰীক কেৱল এই কথাটো উঠাই ল'বলৈ আমি আহ্বান জনাইছোঁ।